Hello everyone. আজি আমি chapter 2 lecture number 6 ডিসকাস কৰিম। আগত পাঁচটা লেকচাৰ আমি ডিসকাস কৰিছো। সো কোনোবাই যদি পাঁচটা লেকচাৰ চোৱা নাই, যোৱা পাঁচটা লেকচাৰ চাই লোৱা, তাৰপৰা এই লেকচাৰটো ষ্টাৰ্ট কৰিবা। কাৰোবাৰ যদি পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত ষ্টাডি কৰিব মন আছে, দেন তোমালোকে চাব পাৰা, যোনটো আজি ডিসকাস কৰিম ইলেক্ট্ৰষ্টেটিক শিল্ডিং। ঠিক আছে। সো আৰু তোমালোকক মই ৰিকুৱেষ্ট কৰিছো তোমালোকে এখন নোটবুক আৰু পেন লৈ বহি যোৱা, আৰু কোনোবি যদি আছে যোনে তোমালোকক এই পঢ়ি থকা টাইমটোত ডিস্টাৰ্ব কৰিব পাৰে, তেওঁলোকক কৈ লোৱা যে 1 ঘণ্টা মই পঢ়িছো ফিজিক্স, তাৰ কাৰণে 1 ঘণ্টা পাছত কল মেছেজ যি কৰিবলগীয়া আছে মই কৰিম। ঠিক আছে। সো ইলেক্ট্ৰষ্টেটিক শিল্ডিং কি হয়নো? শিল মানে কি? ঢাল ন, ঢাল, প্ৰটেকশ্যন। সো ইলেক্ট্ৰষ্টেটিক শিল্ডিংও কি বুঝাইছে? প্ৰটেকশ্যনে বুঝাইছে। The phenomenon of making a region free from any electric field is called electrostatic shielding. Suppose এখন ইলেক্ট্ৰিক ফিল্ড আছে মোৰ ওচৰত, মানে আমাৰ ওচৰত এখন ইলেক্ট্ৰষ্টেটিক ফিল্ড আছে। এই পাৰ্টিকুলাৰ ফিল্ডখন মানে ইলেক্ট্ৰিক ফিল্ড, এই পাৰ্টিকুলাৰ ফিল্ডখন মই যদি কিবা কাৰণে তাৰ মাজৰ স্পেচ এটা কিবা এটা কৰিলোঁ, মই যি টি কাম কৰিব পাৰি, কিবা এটা কাম কৰিলোঁ যাৰ কাৰণে কি হ'ল তাৰ মাজৰ যোনটো স্পেচ, সেই মাজৰটোত একো ইলেক্ট্ৰিক ফিল্ড নাইকিয়া হৈ গ'ল। ক্লিয়াৰ? সো মাজৰ এটা স্পেচ, তাত কি হৈ গ'ল? ইলেক্ট্ৰিক ফিল্ড নাইকিয়া হ'ল। তেতিয়াহ'লে মই এই মাজৰ এই স্পেচটো ফ্ৰী ফ্ৰম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ব পাৰিম? অবভিয়াছলি পাৰিম। তাৰ মানে মাজৰ স্পেচটোক মই ইলেক্ট্ৰিক ফিল্ডৰ পৰা প্ৰটেক্ট কৰিলোঁ, অবভিয়াছলি কৰিলোঁ। সো এই মাজৰ এই স্পেচটোক যে প্ৰটেক্ট কৰিলোঁ, সেই ফেন'মেননটোকে কি বুলি কোৱা হয়? ইলেক্ট্ৰষ্টেটিক শিল্ডিং। The phenomenon of making a region free from any electric field is called electrostatic shielding. It is based on the fact that electric field vanishes inside the cavity of a hollow conductor. আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলোঁ কেনেদৰে ইলেক্ট্ৰিক ফিল্ড নাইকিয়া হৈ যায় এটা হলো কণ্ডাক্টৰৰ ভিতৰত। এই ফেন'মেননটোৰ ওপৰত বেছ কৰিয়ে ইলেক্ট্ৰষ্টেটিক শিল্ডিং ডিসকাস কৰা হয়। ঠিক আছে। So এতিয়া applications of electrostatic shielding. In a thunderstorm accompanied by lightning, suppose thunderstorm ta hoise prop bijuli mari ase, it is safest to sit inside a car. Gari ekhonar bhitorot bohi thakato safe hoy rather than near a tree or the open ground. Open ground ekhonar rokhi thakatko ba gos ejopa tolor rokhi thakatko gari ekhonar bhitorot thakato ki hoy? Safest hoy. Kiyo safest hoy? The metallic body of the car becomes an electrostatic shielding from lightning. যদিও গাড়ীখনৰ ওপৰত এটা লাইটনিং পৰেহি, বিজুলী যদি পৰেহিও গাড়ীখনৰ যোনটো মেটালিক বডি হয়, সেই মেটালিক বডিটোৱে কি কৰিব? ইলেক্ট্ৰষ্টেটিক শিল্ডিং হিচাপে কাম কৰিব। Number 2, sensitive components of electronic devices are protected or shielded from external electric disturbance by placing metal sheets around them. Suppose আমি কিছুমান বহুত সেনসিটিভ ইলেক্ট্ৰনিক কম্পোনেন্টস কিছুমান লৈ কিবা কাম কৰিবলগীয়া হৈছে, আৰু সেই পাৰ্টিকুলাৰ কম্পোনেন্টস বিলাক মই বেলেগ অৰ ইলেক্ট্ৰিক ফিল্ডৰ ইনফ্লুৱেঞ্চত আনিব দিব নোৱাৰোঁ। তেতিয়া মই কি কৰিম? কিছুমান মেটেল শ্বীট এনেকুৱাকৈ ৰাখি দিম যাতে আমাৰ সেই পাৰ্টিকুলাৰ জেগাডোখৰত যোনডোখৰ জেগাত মই সেই সেনসিটিভ বা আমি সেই সেনসিটিভ ইলেক্ট্ৰনিক কম্পোনেন্টছবোৰ ব্যৱহাৰ কৰিম, সেইডোখৰত কি হৈ যায়? নাইকিয়া হৈ যায়। ইলেক্ট্ৰিক ফিল্ড নাইকিয়া যদি হৈ যায় তেতিয়াহ'লে মই কি কৰা বুলি ক'ব? সেই পাৰ্টিকুলাৰ জেগাডোখৰত ইলেক্ট্ৰষ্টেটিক শিল্ডিং কৰি লোৱা হৈছে বুলি ক'ব, মানে মই শিল্ড কৰি দিলোঁ। ঠিক আছে। শিল্ড নহয় হা, শিল্ড মানে মই প্ৰটেকশ্যন দি দিলোঁ। Number 3, in a coaxial cable, the outer conductor connected to ground provides an electric shield to the signals carried by the central conductor. কিছুমান কেবল থাকে য'ত ভিতৰত এটা লেয়াৰ থাকে, বাহিৰত এটা লেয়াৰ থাকে। ভিতৰ লেয়াৰটো দি একচুৱেলি সিগনেলবোৰ গৈ থাকে। হ'ল এই সিগনেলবোৰ ইলেক্ট্ৰমেগনেটিক সিগনেল হয় হা। সাপোজ এইবোৰ ইলেক্ট্ৰমেগনেটিক সিগনেল হয়,
আৰু সেই সিগনেলবোক মই প্ৰটেক্ট কৰিবৰ কাৰণে বাহিৰৰ একো ইলেক্ট্ৰিক ফিল্ড বা একো যাতে হি বেলেগৰ ফিল্ডে একো এফেক্ট নেপেলায় তাৰ কাৰণে বাহিৰৰ যোনখন মানে লেয়াৰ হয় বাহিৰৰ যোনটো লেয়াৰ হ'ব সেই বাহিৰৰ লেয়াৰটো মই মাটিৰ লগত টাচ কৰাই থৈ দিম so that বেলেগ যিকোনো যদি ইলেক্ট্ৰিক ফিল্ড বা কাৰেণ্ট বা যিকোনো এটা চাৰ্জ পাৰ্টিকলছ বা কিবা ধৰণৰ তেনেকুৱা বস্তু যদি আহে হি গ্ৰাউণ্ডলৈ গুচি যাব আৰু এই ভিতৰত যোনখিনি সিগনেল গৈ আছিলে সেই সিগনেলখিনিক একো এফেক্ট নেপেলাব এতিয়া পঢ়োঁ ডাইইলেক্ট্ৰিক্স এণ্ড দেয়াৰ পলাৰাইজেশ্যন এতিয়া তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো পজ কৰি এডোখৰ ফাৰ্ষ্ট লিখি লোৱা তাৰপাছত এডোখৰ ঠিক আছে পজ কৰি আৰামত লিখি ল'বা নেক্সট ডাইইলেক্ট্ৰিক এণ্ড দেয়াৰ পলাৰাইজেশ্যন এতিয়া ডাইইলেক্ট্ৰিক কি হয় একো নহয় ডাইইলেক্ট্ৰিক ইনসুলেটৰ্ছ হয় হ'ল কণ্ডাক্টৰ ইনসুলেটৰ পঢ়ি আহিছিলোঁ ন ইনসুলেটৰ্ছ হয় A dielectric is a substance which do not allow the flow of charges through it. Dielectric এনেকুৱা এটা substance হয় যোনবোৰ substance charge flow কৰিব নিদিয়ে but permits them to exert electrostatic force on one another through it. কিন্তু charge যিখিনি charge থাকিব flow হ'ব নিদিয়ে কিন্তু যিখিনি charge থাকিব এইখিনি charge ইটোৱে হিটোক কি force দিবলৈ permission দিয়ে কি force দিবলৈ permission দিয়ে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ দিবলৈ পাৰমিশ্যন দিয়ে ঠিক আছে মনত পেলাওঁ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ ফৰ্মুলাটো কি আছিলে এফ ইকুৱেল টু কি আছিলে আছেনে নাই ন এক্সাম্পল গ্লাছ ৱেক্স ৱাটাৰ এয়াৰ উড ৰাবাৰ ষ্ট'ন প্লাষ্টিক এক্সেট্ৰা এইবোৰ কি হয় চব ডাইইলেক্ট্ৰিক হয় ক্লিয়াৰ এতিয়া নেক্সট আহোঁ ডিফাৰেঞ্চ ইন বিহেভিয়াৰ অফ এ কণ্ডাক্টৰ এণ্ড এ ডাইইলেক্ট্ৰিক ইন দ্য প্ৰেজেঞ্চ অফ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড যেতিয়া এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখন থাকিব তেতিয়া কণ্ডাক্টৰতনো কি কণ্ডাক্টৰেনো কি বিহেভিয়াৰ দেখাব আৰু ডাইইলেক্ট্ৰিকেনো কি বিহেভিয়াৰ দেখাব সেইটো আমি ডিছকাছ কৰিম চাব হা এইটো কণ্ডাক্টৰ হয় কি হয় কণ্ডাক্টৰ হয় ঠিক আছে এইটো এটা কণ্ডাক্টৰ হয় এই কণ্ডাক্টৰটো এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড এখনৰ মাজত থৈ দিয়া হ'ল যাৰ নামটো কি হৈছে ই নট হ'ল চ' ই নট এই ইলেক্ট্ৰিক ফিল্ডখন এই কণ্ডাক্টৰটোৰ মাজেদি পাৰ হৈ যাব যাব ডেফিনেটলি যাব যেতিয়া কণ্ডাক্টৰটোৰ মাজেদি পাৰ হৈ যাব তেতিয়া কি হ'ব এই নেগেটিভ চাৰ্জবোৰ এইপিনে গুচি আহিব লেফ্ট চাইডে মানে অপজিট অফ ইলেক্ট্ৰিক ফিল্ড নেগেটিভ চাৰ্জেছবোৰ গুচি আহিব নেগেটিভ ফ্ৰী চাৰ্জবোৰ আৰু পজিটিভ ফ্ৰী চাৰ্জবোৰ কোনপিনে গুচি যাব উইথ দ্য ইলেক্ট্ৰিক ফিল্ড একচুৱেলি কেলৈ যায় এইপিনে ইলেক্ট্ৰিক ফিল্ডখন যেতিয়া এইপিনে পৰা ওলাই গৈছে এইপিনে প্লাছ কিউ এটা আছে ন এইপিনে ক'ৰবাত মাইনাছ কিউ এটা আছে সেইকাৰণে ই প্লাছ কিউটোৱে কি হ'ব এইপিনে নেগেটিভ চাৰ্জেছবোৰ টানিব চ' এইপিনে কি থাকিব অট'মেটিকেলি এইপিনে পজিটিভ চাৰ্জখিনি এইপিনে থাকি যাব হয় নহয় বা মাইনাছ কিউৱে পজিটিভ চাৰ্জখিনি টানিব আমি সেই বুলি ক'ব পাৰোঁ হ'ল এইটো আমি ডিছকাছ কৰিয়ে আহিছোঁ আগতে বা কেতিয়ালৈকে টানিব কিমান টানিব হয়নে এই যে নেগেটিভ চাৰ্জেছবোৰ ইয়ালৈ আহি গ'ল আৰু পজিটিভ চাৰ্জেছবোৰ ইয়ালৈ আহি গ'ল তাৰ কাৰণে এখন উল্টাকে এই পজিটিভ বা নেগেটিভলৈ এখন ফিল্ড যাব ফিল্ড বনিব হয় নহয় ইলেক্ট্ৰিক ফিল্ড এখন থাকিব যোনখনৰ নাম হৈছে ই ইনডিউচ বুলি কৈছোঁ চ' এইপিনে কি গৈছিলে ই নট আৰু এইপিনে কি আহিছে ই ইনডিউচড আৰু কণ্ডাক্টৰত ই নট ইজ ইকুৱেল এণ্ড অপজিট টু ই ইনডিউচড চ' মেগনিটিউডটো কি হ'ব দুইটাৰে ইকুৱেল হ'ব ই ইনডিউচড আৰু ই নট দুইটাই ইকুৱেল হ'ব আৰু যেতিয়া ইকুৱেল আৰু অপজিট থাকিব কি হ'ব কেঞ্চেল হৈ থাকিব চ' ভিতৰত কি নাপাওঁ আমি ইলেক্ট্ৰিক ফিল্ড নাপাওঁ ঠিক আছে কিন্তু ডাইইলেক্ট্ৰিকৰ ক্ষেত্ৰত কি হ'ব একে প্ৰচেছটোতো দুইটাতে ছেমেই হ'ব এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড যাৰ নাম ই নট তাৰ সেইখনৰ ভিতৰত এটা ডাইইলেক্ট্ৰিক থৈ দিয়া হ'ল চ' পজিটিভ চাৰ্জেছবোৰ উইথ ইলেক্ট্ৰিক ফিল্ড এইপিনে গোট খাই যাব আৰু নেগেটিভ চাৰ্জেছবিলাক কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত গৈ এইটো ছাইডে গোটেইখিনি গোট খাই যাব চ' কি হ'ব ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড পাম
তাৰ নামটো কি ই ইনডিউসড কোপ পাম বি ডাইলেক্ট্ৰিকটোৰ পজিটিভ চাৰ্জেছবোৰ য'ত গোট খাইছে তাৰ পৰা ষ্টাৰ্ট হ'ব নেগেটিভ চাৰ্জেছবোৰলৈকে হয় নহয় সো এখন ইলেক্ট্ৰিক ফিল্ড থাকিব কিন্তু কি হয় ডাইলেক্ট্ৰিকৰ ক্ষেত্ৰত ই ইনডিউস ই নটতকৈ সৰু হ'ব এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডতকৈ যোনখন ইনডিউসড ইলেক্ট্ৰিক ফিল্ড হ'ব এখন সদায় উইকাৰ হ'ব কিন্তু কণ্ডাক্টৰত কি হ'ব ইকুৱেল হ'ব ঠিক আছে Dielectrics have negligibly small number of charge carriers as compared to conductors. Dielectricot charge carriers বহুত কম থাকে কণ্ডাক্টৰতকৈ সেই কম থকাৰ কাৰণে হি ভিতৰ ইলেক্ট্ৰিক ফিল্ডখন উইককৈ বনাবলগীয়া হয় তাৰপিছত নায়ে বনাবলৈ চাৰ্জ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰংকৈ বনাবলৈ চাৰ্জ নায়ে ঠিক আছে কিন্তু কণ্ডাক্টৰত বহুত ফ্ৰী চাৰ্জেছ থাকে চ' বাহিৰখন যিমান ষ্ট্ৰং ভিতৰতো সিমান ষ্ট্ৰং বনাই দিব পাৰে সি আৰু খালি অপজিট সাইডে সেইকাৰণে ভিতৰত কি হৈ যায় জিৰ' হৈ যায় এতিয়া সো ডিসকাস কৰিছো ইন এ কণ্ডাক্টৰ দা এক্সটাৰ্নেল ফিল্ড ই নট মুভছ দা ফ্ৰী চাৰ্জ কেৰিয়াৰ্ছ ইনডিউসিং ফিল্ড ই ইনডিউস ইন দা অপজিট ডাইৰেকশ্যন অফ ই নট সো কণ্ডাক্টৰ কি কৰে সো কণ্ডাক্টৰে কি কৰে এই যোনখন ইলেক্ট্ৰিক ফিল্ড থাকিব সেই ইলেক্ট্ৰিক ফিল্ডখনে কি কৰিব এই ফ্ৰী চাৰ্জেছবিলাক মুভ কৰাব মুভ কৰা এখন ভিতৰত ইলেক্ট্ৰিক ফিল্ড বনাই দিব যোনখনৰ নাম হৈছে ই ইনডিউসড হল দ্য প্ৰচেছ কণ্টিনিউছ আনটিল দ্য টু ফিল্ডছ কেনচেল ইচ আদাৰ এণ্ড দ্য নেট ইলেক্ট্ৰিক ফিল্ড ইন দ্য কণ্ডাক্টৰ বিকাম জিৰ' চাবা হা এই যে নেগেটিভ চাৰ্জেছবোৰ আহি আছে ই একে কোপতে গুচি নাহে ই লাহে লাহে আহি থাকিব এইপিনে নেগেটিভ চাৰ্জেছবোৰ গোট খাই গৈ থাকিব আৰু কেতিয়া ৰখি যাব যেতিয়া ই ইনডিউসড আৰু ই নট দুইটা ইকুৱেল হ'ব তেতিয়া কি হ'ব ৰখি দিব আৰু মানে নেগেটিভ চাৰ্জেছ আৰু নাহে আৰু তেতিয়া ৰখি দিব আৰু ৰখি দিয়াৰ লগে লগে কি পাম আমি দুইখন ইলেক্ট্ৰিক ফিল্ড ইকুৱেল আৰু অপজিট পাই যাম আৰু ভিতৰত কি হৈ যাব ইলেক্ট্ৰিক ফিল্ডখন জিৰ' হৈ যাব কিন্তু ডাইলেক্ট্ৰিকত কি হয় ইন ডাইলেক্ট্ৰিক দ্য এক্সটাৰ্নেল ফিল্ড ই নট ইনডিউচেছ ডাইপল মোমেণ্ট চ' এক্সটাৰ্নেল যোনখন ফিল্ড থাকিব ই নট ই ডাইপল মোমেণ্ট কিছুমান ক্ৰিয়েট কৰিব ডাইলেক্ট্ৰিকৰ মলিকুলছবিলাকত বাই ষ্ট্ৰেটচিং অৰ ৰিঅৰিয়েণ্টিং দ্য মলিকুলছ অফ ডাইলেক্ট্ৰিকত যিবিলাক মলিকুলছ থাকিব সেই মলিকুলছবিলাক আইডাৰ ৰিঅৰিয়েণ্ট কৰিব তাৰ জেগাবিলাক সলনি কৰিব এইডোখৰ এইটো ইয়ালৈ যাব লাগিছিলে এইটো ইয়ালৈ যাব লাগিছিলে সেইটো কৰিব নহ'লে কি হ'ব টানি দিব পজিটিভ নেগেটিভ এনেকুৱা কৰি দিব তাৰপিছত কি কৰিব ইয়াৰ ভিতৰত এটা ডাইপল মোমেণ্ট ক্ৰিয়েট কৰিব ঠিক আছে ডাইপল মোমেণ্ট এটা ক্ৰিয়েট কৰিব আমি অলপ পাছত এই বস্তুটোৰ কথা বহুত ভালদৰে ডিছকাছ কৰিম চ' আমি ডাইলেক্ট্ৰিকৰ কথা এই ভিডিঅ'টোত বহুত মজাকৈ ডিছকাছ কৰিম তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো চাই থকা আৰু নোটটো বনাই থকা আৰু মনো দিব কৈছোঁ হা চ' এখন কি কৰিব ডাইপল মোমেণ্ট ক্ৰিয়েট কৰিব আৰু সেই ইনডিউচ যোনটো ডাইপল মোমেণ্ট হ'ব ইনডিউচ ডাইপল মোমেণ্ট বুলি কিয় কৈছোঁ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখন থকাৰ কাৰণেহে ডাইপল মোমেণ্টটো ইয়াত ক্ৰিয়েট হৈছে ডাইলেক্ট্ৰিকৰ ক্ষেত্ৰত চ' ইনডিউচ ডাইপল মোমেণ্ট চেটছ আপ এন ইলেক্ট্ৰিক ফিল্ড ই ইনডিউচ আৰু সেই ইনডিউচ ডাইপল মোমেণ্টবিলাকে মানে ডাইপল মোমেণ্ট যিটো ক্ৰিয়েট হ'ব এইটো বহুত ভালকৈ ডিছকাছ কৰিছোঁ অলপ পাছত ইয়াৰ পাছতে আছে চাগে সি কি কৰিব এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰি দিব যাৰ নামটো ই ইনডিউচড আৰু ই কি হ'ব ই নটৰ লগত ইকুৱেল হ'ব ছেইম ডাইৰেকশ্যনত নহয় অপজিট ডাইৰেকশ্যন হ'ব ইকুৱেল নহয় আৰু অপজিট ডাইৰেকশ্যনত থাকিব ইয়াত ই ইনডিউচ ই নটৰ লগত ইকুৱেল নহয় ই সদায় সৰু হ'ব ই ইনডিউচটো ই নটকৈ সদায় সৰু হ'ব আৰু অপজিট ডাইৰেকশ্যনত থাকিব বাট ডজ নট একজেক্টলি কেনচেল দ্য ফিল্ড যিহেতু সৰু হ'ব কেনচেল কৰিব নোৱাৰে কিন্তু কি কৰিব ফিল্ড ৰিডিউচ কৰি দিব ঠিক আছে বুজি পোৱা গৈছে যদি ভিডিঅ'টো লাইক কৰি দিব লাগে হা আৰু লগৰ চগৰ কোনোবা কিবা কিবি আছে যদি শ্বেয়াৰ কৰি দিব লাগে দেই পোলাৰ এণ্ড নন পোলাৰ ডাইলেক্ট্ৰিক্স এতিয়া পোলাৰ ডাইলেক্ট্ৰিক কি হয় আৰু নন পোলাৰ ডাইলেক্ট্ৰিক কি হয় এ মলিকুল ইন হুইচ দ্য চেণ্টাৰ অফ মাছ অফ পজিটিভ চাৰ্জেছ protons does not coincide with the center of mass of negative charges electrons is called polar molecules suppose molecules এখিনি আছে
বা চিষ্টেম যিকোনো ছাপ'জ এটা কিবা এটা পাৰ্টিকুল এটা আছে ঠিক আছে তাত কিছুমান পজিটিভ চাৰ্জেছ আছে আৰু নেগেটিভ চাৰ্জ কিছুমানো আছে চ' প্ৰথম নেগেটিভ চাৰ্জখিনি আমি কনচিডাৰ কৰিম এনেকৈ এই গোটেই নেগেটিভ চাৰ্জখিনি চেণ্টাৰ অফ মাছ উলিয়াম দেন পজিটিভ চাৰ্জখিনি কনচিডাৰ কৰিম মানে ষ্টাডি কৰোঁতে আমি বেলেগ বেলেগকৈ ষ্টাডি কৰিম দেন পজিটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ উলিয়াম দুইটা চেণ্টাৰ অফ মাছ যদি পজিটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ আৰু নেগেটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ যদি একেটা পইণ্টত নাথাকে মানে কোইনচাইড হৈ যদি নাথাকে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ মলিকুলটো বা ছাবষ্টেঞ্চটো বা যিয়ে নহওক বা ডাইলেক্ট্ৰিকটোক কি বুলি ক'ম পলাৰ ডাইলেক্ট্ৰিক বুলি ক'ম মানে চেণ্টাৰ অফ মাছ অফ নেগেটিভ চাৰ্জেছ ইয়াত যেনিবা আৰু চেণ্টাৰ অফ মাছ অফ পজিটিভ চাৰ্জেছ ইয়াত মানে একেলগে যদি নাই তেতিয়াহ'লে আমি সেই ডাইলেক্ট্ৰিকটোক কি বুলি ক'ম পলাৰ ডাইলেক্ট্ৰিক আৰু যদি একেলগে থাকে একেটা পইণ্টতে যদি থাকে ছাপ'জ এইডোখৰত এই পইণ্টটোতে যদি থাকে চেণ্টাৰ অফ মাছ অফ নেগেটিভ আৰু এই পইণ্টটোতে বোলে চেণ্টাৰ অফ মাছ অফ পজিটিভ তেতিয়া কি বুলি ক'ম নন পলাৰ ডাইলেক্ট্ৰিক বুলি ক'ম হ'ল ঠিক আছে দ্য ডাইলেক্ট্ৰিক্স মেড অফ পলাৰ মলিকুলছ আৰ কল পলাৰ ডাইলেক্ট্ৰিক যোনবোৰ ডাইলেক্ট্ৰিক পলাৰ মলিকুলছৰ দ্বাৰা বনায় সেইবোৰক কি বুলি কোৱা হয় পলাৰ ডাইলেক্ট্ৰিক্স দ্য পলাৰ মলিকুলছ হেভ আনচিমেট্ৰিকেল শ্বেপ পলাৰ মলিকুলছৰ শ্বেপবোৰ আনচিমেট্ৰিকেল যেনেকৈ HCl H2O সেইবোৰ কি হয় পলাৰ মলিকুলছ HCl H2O হয় NH3 CO এক্সেট্ৰা H2O এইবোৰ কি হয় চব পলাৰ মলিকুলছ এতিয়া A molecule in which the center of mass of positive charges coincide যদি center of mass positive charges or center of mass coincide কৰে কাৰ লগত with center of mass of negative charge so center of mass of positive charge আৰু এইডোখৰতে যদি থাকে center of mass of negative charge মানে একেটা পইণ্টতে যদি থাকে তেতিয়াহ'লে তেনেকুৱা মলিকুলক কি বুলি কোৱা হ'ম নন পলাৰ মলিকুল আৰু যোনবোৰ ডাইলেক্ট্ৰিক্স নন পলাৰ মলিকুলছেদি বনিব সেইবোৰক কি বুলি কোৱা হয় নন পলাৰ ডাইলেক্ট্ৰিক আৰু নন পলাৰ মলিকুলছবোৰ কি হয় জেনেৰেলি চিমেট্ৰিকেল শ্বেপ হয় যেনেকৈ H2 CO2 এইবোৰ কি হয় নন পলাৰ মলিকুলছ H2 N2 O2 CO2 ক্লিয়াৰ এতিয়া polarization of a non-polar dielectric in an electric field যদি non-polar dielectric আমি ৰাখোঁ non-polar dielectric মানে কি আছিলে পজিটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ আৰু নেগেটিভ চাৰ্জৰ চেণ্টাৰ অফ মাছ একেটা পইণ্টতে যদি থাকে সেইবোৰক কি বুলি কোৱা হয় non-polar dielectric চ' সিহঁতক মই এতিয়া পলাৰ বনাম মানে পলাৰাইজেশ্যন কৰা বুলি কয় সেইটোকে পলাৰাইজেশ্যন কৰিম আমি non-polar dielectric এটা মানে এটাৰ মাজত ইলেক্ট্ৰিক ফিল্ড এখন বনাম ইনডিউচড ইলেক্ট্ৰিক ফিল্ড কেনেকৈ বনাম এখন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড তাত ৰাখি লৈ ছাপ'জ এইবোৰ চব কি হয় এইটো এটা পলাৰ নে নন পলাৰ এইটো নন পলাৰ ডাইলেক্ট্ৰিক হয় সেইকাৰণে নন পলাৰ ডাইলেক্ট্ৰিক মানে গোল দি আকোঁ তাৰ মলিকুলছবিলাকক প্লাছ মাইনাছ মানে একেটাৰ লগতে আছে লিখা বুজাবৰ কাৰণে মই চেষ্টা কৰোঁ চ' ইয়াত একো এক্সটাৰ্নেল ফিল্ড দিয়া নাই সেইকাৰণে ই নট ইকুৱেল টু 0 তাৰপৰা কি হ'ল এক্সটাৰ্নেল ফিল্ড এখন দি দিলে ই not equal to 0 কি হ'ব মলিকুলছবোৰ ষ্ট্ৰেচ হৈ যাব মাইনাছ প্লাছ ক্লিয়াৰ ঠিক আছে এতিয়া আমি ডিছকাছ কৰোঁ আই হোপ তোমালোকে ডায়েগ্ৰামকেইটা ড্ৰ কৰি ল'লা আৰু আগৰটো ধুনীয়াকৈ নোটটো লিখি ল'লা বুলি মই আশা কৰিছোঁ ভিডিঅ'টো পজ কৰি ঠিক আছে পজ কৰি ন অ'কে ফাইন ইন দ্য এবচেঞ্চ অফ এনি ইলেক্ট্ৰিক ফিল্ড যেতিয়া ইলেক্ট্ৰিক ফিল্ড নাথাকে মানে ফাৰ্ষ্ট ডায়েগ্ৰামটোৰ কথা কৈছে তোমালোকে নিজৰ কপিত চাই থাকা যে ফাৰ্ষ্ট ডায়েগ্ৰামটোত কি কৈ আছে দ্য চেণ্টাৰ্ছ অফ পজিটিভ এণ্ড নেগেটিভ চাৰ্জেছ অফ দ্য মলিকুলছ অফ এ নন পলাৰ ডাইলেক্ট্ৰিক কোইনচাইড চ' একেটা পইণ্টতে নেগেটিভ চাৰ্জেছৰ চেণ্টাৰ আৰু পজিটিভ চাৰ্জৰ চেণ্টাৰ থাকে এজ শ্বন ইন ফিগাৰ 1ত দেখাইছে ইয়াত আমি কি বুজাইছোঁ যে নেগেটিভ চাৰ্জৰ চেণ্টাৰ আৰু পজিটিভ চাৰ্জৰ চেণ্টাৰ একেলগে আছে দ্য ডাইপল মুমেণ্ট অফ ইচ মলিকুল ইজ 0 যেতিয়া একেলগে থাকে ডাইপল মুমেণ্ট কি হ'ব 0 হ'ব ঠিক আছে
In the presence of an external field E naught, যদি external field E naught আমি put কৰি দিছো এটো external field E naught যেতিয়া মই external field E naught এটা put কৰি দিছো ইয়াত মই ৰাখিছো যেতিয়া external field E naught এখন মানে এই বস্তুটোকে এখন external fieldত put কৰি দিলো তাৰ নামটো হৈছে E naught The centers of positive charges are displaced in the direction of external field while the centers of negative charges are displaced in the opposite direction so যোনবোৰ আমাৰ negative charges or center to কি হ'ব ই electric field or opposite direction এ যাব আৰু positive charge or center of mass to electric field or direction যাব গুছি যাব হল মানে displace হ'ব The displacement of the charges stops when the force exerted on them by the external field is balanced by the restoring force due to internal field. So, internal field এখন create হ'ব এই internal fields যোনটো molecules create হ'ব এই internal field খনে যেতিয়া বাহ্য external field খনৰ লগত balance কৰিব পাৰিব তেতিয়াই অহা যোৱা কৰাটো বন্ধ হৈ যাব কিন্তু তাৰ পৰা কি হ'ব This induces dipole moment in each molecule প্ৰতিটো moleculeত dipole moment induce কৰিব পাৰিব The induced dipole moment on এটো এটা molecules আছিল minus plus এটো এটা molecules আছিল minus plus এটো এটা molecules আছিল minus plus so প্ৰতিটোতে dipole টা ক্ৰিয়েট হ'ব আৰু এই dipole যেতিয়া moment টা ক্ৰিয়েট হ'ব গোটেই dipole moment বোৰ এড হয় এটা net dipole moment দিব পাৰিব The induced dipole moments of defined molecules add up giving a net dipole moment to the dielectric in the direction of external field as shown in figure. So external field jeni ase dipole moment to hetu direction te amak dipole moment ta dibo. Ta mane ki kolo dipole moment negative to positive no external field khon eneke goise so external field or direction te amak ki dibo eta net dipole moment dibo. So jetia mo non polar dielectric eta external field ekhon rakhi dim কি হ'ব প্ৰথমতে center of mass of positive charges আৰু center of mass of negative charges align হ'ব আৰু align হোৱাৰ পাছত প্ৰতিটো মলিকুলৰ dipole moment একেলগে লগ খাই এটা net dipole moment দিব সেই net dipole momentৰ ডাইৰেকচনটো যোনখন external electric field থাকিব সেই electric fieldৰ ডাইৰেকচনতে থাকিব হল I hope তোমালোকে এৰখলকে ধুনিয়াকে বুজি পালা নোটটো বনাই ললা কিবা যদি ডাউট থাকে প্লিজ কমেন্ট কৰিবা ভিডিওটো খালি ভালকে এবাৰ চাই লোৱা যদি এতিয়া ইনি ওপৰবিকে চালা আৰু মই যদি কোনোবা ইনি চাই থাকিলা গোটে ভিডিওটো নোটটো প্লিজ বনাই লোৱা একদম পারফেক্ট নোট হয় ইয়াৰ এখিনি বাদ দি এই কনসেপ্ট যিখিনি কনসেপ্ট মই এই গোটে ভিডিওখিনি দিম তোমালোকক এই কনসেপ্টখিনি যদি ব্ৰেইনত ভৰাই ল'ব পাৰা তাৰ বাদ দি একো বাহিয়া কনসেপ্টৰ কোৱেশ্চন নাই ঠিক আছে হৈ যাব আজিলে থ্যাংক ইউ বাই বাই